আছে কিন্তু ব্যক্তৰূপে ঈশ্বৰ বুলি মই পিতৃ মাতৃ যাৰ পৰা মই জন্ম লাভ কৰিছোঁ। কিন্তু সংস্কাৰৰ এনেকুৱা অধপতন হ'ব ধৰিছে, শিক্ষিত হ'ব ধৰিছে, দেশ দেশান্তৰে মানুহ গুচি গৈছে, নিজৰ গৃহস্থৰ ল'ৰা ছোৱালী দেশ দেশান্তৰত চাকৰি কৰি আছে শিক্ষিত ৰূপে, কিন্তু জ্ঞানীৰ অভাৱ হৈছে, যাৰ কাৰণে আমাৰ বৃদ্ধ পিতা মাতা যাই বৃদ্ধালয়ত থাকিব লগা হৈছে, শিশু গৈ যিটো অনাথ আশ্ৰমত কটাব লগা হৈছে। গতিকে এইখন দেশত তেনেকুৱা বাতাবৰণ হ'ব নালাগিছিল। আৰু এই ব্যৱস্থাটো সেই সুদীৰ্ঘ সেই দিনৰ পৰাই চলি আহিছিল, যেতিয়া আমাৰ গুৰুতল আছিল, গুৰুতলত যে শিক্ষা গ্ৰহণ কৰিছিল। ইংৰাজসকলৰ প্ৰথম কৰ্মই আছিল, যদি ভাৰতীয়ক আমি শাসন চলাব লাগে তেনেহ'লে গুৰুকুলবিলাক বন্ধ কৰিব লাগিব, আমাৰ শিক্ষা চলিব লাগিব, আমাৰ সংস্কাৰ চলিব লাগিব, তেতিয়াহে তেওঁলোকৰ মনবিলাক আমি সলাব পাৰিম। এতিয়া আমি আধা ইংৰাজী আধা অসমীয়া কৈ এটা আচৰিত ধৰণৰ প্ৰাণী তৈয়াৰ হৈছোঁ, যি নেকি ইংৰাজী হৈছোঁ না অসমীয়া হৈছোঁ। আমি অসমীয়াৰ যিটো সৌৰ্যবীৰ্য, হিন্দু ধৰ্মৰ যিটো সৌৰ্যত্ব আছিল, এইখিনি যেন ম্লান হৈ যাব ধৰিছে আৰু বেলেগৰ দাসত্বৰ ফালে আমি গুচি গৈ আছোঁ। আমি সকলোৱে কৃত্ৰিমভাৱে সম্পৰ্ক এটা ৰক্ষা কৰি চলি আছোঁ। পিতৃ মাতৃ বহু ল'ৰা ছোৱালী মাহেকত বছৰত বা দুদিনত এদিনৰ মূৰত ফোন এটা কৰে, কিন্তু বাকীখিনি টিফিন খিলাই ঘূৰি আছে, পিতৃ মাতৃৰ দায়িত্ব নলয়। কাৰণ এই দেশত কিন্তু শ্ৰৱণ কুমাৰৰ নিচিনা ব্যক্তিৰো জন্ম হৈছিল, যিয়ে পিতৃ মাতৃ নোৱাৰা স্থানকো হাৰ বান্ধি পেলাই তীৰ্থ ভ্ৰমণ কৰাইছিল। গতিকে পুত্ৰ বা সন্তানৰ জৰিয়তে পিতৃ মাতৃয়ে নিজৰ চকু যেন পায় যে যিটো মোৰ বেটাই দেখিছে সেইটো যেন মোৰ জ্ঞান হৈছে, যিটো মোৰ পুত্ৰীয়ে সংস্কাৰ লৈছে সেইটো মোৰ হৃদয়ৰ আহ্বান আছিল, তেওঁ ধৰিছে। আজি কাক লৈ পিতৃ মাতৃৰ গৌৰৱ অনুভৱ কৰিব, এই কথাখিনি চাব লগা হৈছে। কিন্তু এই কেৱল দুখ কিন্তু সন্তানৰ ওচৰত নাই, দুখবিলাক চাব চব জন্ম মাতৃগৰ্ভত পাওঁতে হৈছে। মাতৃগৰ্ভত যদি প্ৰহ্লাদে গোটেই শিকিব পাৰে, অভিমন্যুৱে যদি মাতৃগৰ্ভত থাকোঁতে চক্ৰবেহুত সুমি যোৱাটো জানিব পাৰে, আমাৰ প্ৰথম ঔৰসত যেতিয়া ব্যাসদেৱৰ আশীৰ্বাদত জন্মগ্ৰহণ কৰে ধৃতৰাষ্ট্ৰৰ কি অৱস্থা, যে আইগৰাকী যাই খুচি একদম চকু মুদি পেলাই সেৱা জনাইছে, এই মোক মায়ে ক'ত ঠেলি দিয়ে, ইমান বিভৎস কৰি গাড়ী বুকে ভবকাৰ এই অন্দলাজনৰ লগত মোক আশীৰ্বাদ দিয়াৰ কাৰণে পঠাইছে। ধৃতৰাষ্ট্ৰ পাইছে, দ্বিতীয়জন আহিছে বিচিত্ৰবীৰ্যৰ পত্নী দুগৰাকী অম্বা অম্বিকা, তেওঁ আহিছে কি পাণ্ড্ৰবৰ্ণ হৈ গৈছে, তাৰ কাৰণে পাণ্ডু কন্যা পাণ্ডু জন্মিছে। কিন্তু যিজন দাসী যেতিয়া দুজন অযোগ্য ৰূপে জন্মিল, আই সত্যৱতী কি কৈছে যে বোপাই মোৰ যিটো বিচাৰি আনিছিলোঁ তোমাৰ সেইটো কাম নহয়, গতিকে তুমি মোৰ এই একমাত্ৰ দাসী যিয়ে বহু বছৰ ধৰি কাম কৰি আছে, মই অহা দিনৰ পৰা তুমি এওঁকো আশীৰ্বাদ কৰা। আৰু এই আইগৰাকী কি ভাবছিল, মই আজি হস্তিনাপুৰত চাকৰগিৰি কৰা, হস্তিনাপুৰৰ আহি যি মই পৰিচৰ্যা কৰি আছোঁ, আজি মই উচিত দাম পালোঁ। কাৰণ ঈশ্বৰৰ অংশ অৱতাৰ, যিয়ে মুখ্য খুজিলে মুখ্য দিব পাৰিব মোক, এই ব্যাসদেৱৰ সান্নিধ্য লাভৰ কাৰণে আজি মই কৃপা হৈ গ'ল। আৰু এইজনে খুব আলসুলীয়াভাৱে খুব নিমন্ত্ৰণ কৰি তেওঁক চৰণ পখালি দেৱাৰ লগে তেওঁ পৰিচৰ্যা কৰিলে। তাৰ কাৰণে কি মহাভাৰত পৰিক্ৰমাৰ শ্ৰেষ্ঠ জ্ঞানী সুধী ব্যক্তি বিদুৰৰ জন্ম হ'ল। জন্মখনটো চাওক আপোনালোকে, আগৰ গাঁৱলীয়া বাতাবৰণত তেনেকুৱা ব্যৱস্থা আছিল। সুতিকাজনী যেতিয়া গৰ্ভজাত হৈ থাকে সন্তান, তেতিয়া ওচৰ চুবুৰীয়াৰ পৰা যিকোনো ভাগৱতী বা কথা বাচ্যকাৰ আনি অলপ অনুষ্ঠান কৰে, নামঘৰত আহি সেৱা শুশ্ৰূষা লয়।